নমস্কাৰ সমূহ সংবাদ মাধ্যমৰ বন্ধুক সকলক নমস্কাৰ জনাইছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আজি আমাৰ বজালী একাডেমি অফ এক্সিলেন্সৰ আজি ৰাতিপুৱা কাউন্সিলৰ পৰা 10:30 ৰাতিপুৱা 10:30 বজাত আমাৰ ৰিজাল্ট ঘোষণা কৰিলে HS ছেকেণ্ড ইয়াৰৰ। আৰু তাত আমাৰ কলা শাখাত অৱতীৰ্ণ হৈছিল টোটেল ছাত্ৰ ছাত্ৰী 27 জন। তাৰে আমাৰ 20 জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 4 জনে ছেকেণ্ড ডিভিজন পাইছে আৰু 3 জনে থাৰ্ড ডিভিজন পাইছে। 100% পাছ কৰিছে আৰু 2 জনে আমাৰ ষ্টাৰ পাইছে। আৰু ষ্টাৰ পোৱা 2 জনো আছিল মেট্ৰিকত 61, 62 এনেকুৱা পাৰ্চেণ্টেজ আছিল, তেওঁলোকে 81% পাইছে। বিজ্ঞান শাখাত ছায়েন্সত আছিল আমাৰ টোটেল 55 জনে আমাৰ অৱতীৰ্ণ হৈছিল। তাতে ষ্টাৰ পাইছে 20 জনে, ফাৰ্ষ্ট ডিভিজন পাইছে 48 জনে আৰু টোটেল ছেকেণ্ড ডিভিজন পাইছে 7 জনে আৰু 100% পাছ। থাৰ্ড ডিভিজন ইয়াত পোৱা নাই। আৰু মোৰ কাষত আছে আমাৰ হাইয়েষ্ট পাৰ্চেণ্ট আমাৰ হিয়াৰ মেট্ৰিকত লৈ আহিছিলে 80% পাঠশালা এখন শিক্ষানুষ্ঠানৰ পৰা, আৰু আমাৰ ইয়াত 89% পাইছে 5খনত লেটাৰ। আৰু আমাৰ যিটো এটা টিউশ্যন ফ্ৰী এনভাইৰনমেণ্ট আমি ইয়াত আমি যোৱা বছৰৰ পৰা ট্ৰাই কৰিছিলোঁ, এইবাৰ আমি ইমপ্লিমেণ্ট কৰিছোঁ। আমি শিক্ষকসকলক কৈছোঁ যে আমাৰ ইয়াত যিখিনি ল'ৰা ছোৱালী এডমিশ্যন লৈছে আৰু যিখিনি ল'ৰা ছোৱালী ল'ব, টিউশ্যন কৰিব নালাগে। তাৰে এক জ্বলন্ত উদাহৰণ হ'ল আমাৰ হিয়া আছে। এওঁ কোনো এটা বিষয়ত টিউশ্যন লোৱা নাই, আমাৰ শিক্ষকসকলৰ দ্বাৰা কৰিছিল। গোটেইখিনি সম্পূৰ্ণৰূপে ষ্টাডি কৰিছিল, চেল্ফ ষ্টাডি কৰিছিল, টেক্সট বুক ষ্টাডি কৰিছিল। আৰু হিয়াই আমাৰ ইয়াতে এতিয়া NEET নাইবা JEE তেওঁ নকৰে, তেওঁ জেনেৰেল পঢ়িব, জেনেৰেল হৈ PhD কৰি ৰিচাৰ্চ কৰি এজন সুনাগৰিক হ'ব আৰু ভাল এটা পদত অধিষ্ঠিত হ'ব। ইয়াৰ আগতে মই আপোনালোকক কৈছোঁ জাহিদুল ইছলাম আছিল আমাৰ, যোৱা বছৰ IIT মুম্বাইত পাইছে, তেওঁৰো কোনো টিউশ্যন নাছিল। আৰু 2026 বৰ্ষৰ পৰা আমি আপোনালোকৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আগত মই কৈছোঁ যে মেন অফ প্ৰিন্সিপল অধ্যক্ষ হিচাপে ইয়াত পঢ়িলে কোনো ধৰণৰ টিউশ্যন ল'বৰ কোনো দৰকাৰ নাই। আমি গোটেইখিনি আমি ইয়াত ক্লাছৰুমৰ ভিতৰতে আমি কৰাই দিম বুলি আপোনালোকৰ আগত মই প্ৰতিশ্ৰুতি দিলোঁ। লাভ হৈছে এইবাৰ নহয়, এইটো কিজানি আমাৰ মই ভাবোঁ বিগত 2 বছৰমানৰ পৰা হৈছে। কাৰণ শীৰ্ষস্থান থাকিলে আমাৰ টাৰ্গেট হৈ যায় কি আমি ষ্টেণ্ড কৰা এটা। বাকী ষ্টুডেণ্টছবিলাকৰ আমি সিহঁতেও ষ্টুডেণ্টছ, কিছুমানে ছেকেণ্ড ডিভিজন লৈ আহিছে, ফাৰ্ষ্ট ডিভিজন পাব লাগিব, তেওঁলোকৰ আকাংক্ষা থাকি যায়, এটা হুমনীয়া থাকি যায়। ফাৰ্ষ্ট ষ্টেণ্ড কৰিছে, মই হৰ্ষ উল্লাস কৰিছোঁ, কিন্তু 1 নম্বৰৰ কাৰণে ষ্টেণ্ড নকৰাও ল'ৰা ছোৱালী কিছুমান থাকি যায়। তেওঁলোকৰ কিন্তু মনত বিষাদ আহে, কাৰণ তেওঁলোকে গামোচাখন নাপায়। তেওঁলোকে হয়তো মোৰ ৰূপম উদাহৰণ আছে, ষ্টেণ্ড নকৰিব পাৰে, কিন্তু এটা ডাঙৰ ইণ্ডিয়ান ইকনমিক ছাৰ্ভিচ তেওঁ পাবলৈ ৰিটেনত পাবলৈ সক্ষম হৈছে। গতিকে ষ্টেণ্ড উঠাই যাব লাগে। এতিয়া আমাৰ নিউ এডুকেশ্যন পলিচিত এতিয়া আমাৰ কোৱালিটি কনচেপ্ট বেছ এডুকেশ্যন হৈছে। গতিকে সেই কনচেপ্ট বেছ এডুকেশ্যনটো আমি কণ্টিনিউশ্যনটো ৰাখিব লাগে নিউ এডুকেশ্যন পলিচিত। নিশ্চয় ৰাখিম। মইতো এতিয়া কৈছোঁ, যোৱা বছৰ আমি কিছুমান ষ্টুডেণ্টছে আমাৰ টিউশ্যন কৰা নাছিল, চেল্ফ ষ্টাডি কৰিছিল। এই বছৰৰ পৰা আমি ইমপ্লিমেণ্ট কৰি দিছোঁ যে আমাৰ তাতে টিউশ্যন কৰিব নালাগে। কাৰণ আমাৰ প্ৰাইভেট ইনষ্টিটিউশ্যনত আকৌ ঘৰুৱা টিউশ্যন লোৱাৰ এটা টিউশ্যন চেণ্টাৰবোৰ বি প্ৰফেচনেল হ'বও পাৰে, কিন্তু তাতকৈ এজন ছাত্ৰ ছাত্ৰীয়ে এখন টেক্সট বুক পঢ়িলে 5জন টিউশ্যন শিক্ষকতকৈ বেছি সুফল পায়। আৰু টেক্সট বুকে কেতিয়াও ঢোকা নিদিয়ে। ৰাতি 2-3 বজাতো টেক্সট বুকে আপোনাক চালে তেওঁ কি কৰিব, নলেজটো দিব। গতিকে টেক্সট বুক ষ্টাডিটো বহুত। আৰু মই হিয়াক ক'ব দিছোঁ, তুমি অকণমান কৈ দিয়া। হিয়া দাসৰ মাক হয়। মই এই বজালী একাডেমি অফ এক্সিলেন্সিৰ ছোৱালীজনীক এডমিশ্যন দি বহুতে সুখী হৈছোঁ। এইখন স্কুলৰ প্ৰিন্সিপালজনে যিকোনো সময়তে মোক যিকোনো মুহূৰ্ততে হেল্প কৰি গৈছে। আৰু টিচাৰখিনিও সদায় ফোন কৰি ছোৱালীজনীৰ খবৰ লয়, পঢ়া পাতি ঠিকে আছে না, এইবোৰ কৰে। ৰাতিও ফোন কৰে কেতিয়াবা ছাৰে, প্ৰিন্সিপাল ছাৰে সদায় ফোন কৰি থাকে। আৰু ছোৱালীজনীক কোনো ধৰণৰ টিউশ্যন দিয়া নাই, টিউশ্যন নোলোৱাকৈ তাই 89% কৰি আমাক বহুত আনন্দিত কৰিছে। মেট্ৰিকতে 80% আছিল, এইবাৰ 89% আছে। ঘৰুৱাভাৱে কিবা টিউশ্যনৰ ব্যৱস্থা আছে? ঘৰুৱাভাৱে একো টিউশ্যনৰ ব্যৱস্থা নাই। তাইক যিখিনি লাগে ক্লাছ টিচাৰে হেল্প কৰিছে। বিষয়ত যেতিয়া তাই যিটো ছাবজেক্ট পঢ়ে সেইটো বিষয়ত কিবা ডাউট থাকিলে তাই ছাৰ বল মেমক কল কৰে আৰু তাইক বুজাই দিয়ে। স্কুলখনৰ বিষয়ে মই বহুত
মানে ভাল পাইছোঁ আৰু বজালী একাডেমি অফ এক্সেলেঞ্চিত টিচাৰখিনি ভাল পাইছোঁ, বিশেষ কৰি প্ৰিন্সিপাল ছাৰক ভাল পাইছোঁ। প্ৰিন্সিপাল ছাৰে মানে যিকোনো মুহূৰ্তত ছাৰে ফোন কৰে, খবৰ লৈ থাকে। সেইটোৱে আৰু আগতে এনেকুৱা পোৱা নাছিলোঁ আৰু মেট্ৰিকৰ আগত, মানে HSত যিখিনি সুবিধা পাইছোঁ সেইটো। নমস্কাৰ, মোৰ নাম শ্ৰী হিয়া দাস। মই পাঠশালাৰ বজালী একাডেমি অফ এক্সেলেঞ্চিৰ এজনী ছাত্ৰী। এইবাৰ মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ আৰু আমাৰ কলেজৰ পৰা মই 89% লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মোৰ আশা এইখিনিয়ে আছিলে। মোৰ বিজ্ঞান শাখাৰ আছিলোঁ বাৰু। ভৱিষ্যতে কি হোৱাৰ সপোন আছে? ভৱিষ্যতে মোৰ জেনেৰেল লাইন পঢ়িয়ে ভালকে ৰিচাৰ্চ বা PhD লাইনত যাব ইচ্ছা আছে। ব্যক্তিগত টিউটৰৰ মানে আশ্ৰয় নোলোৱাকৈ যে এনেকুৱা সুফল লাভ কৰিব আচলতে কেনেকুৱা ধৰণৰ অধ্যয়নটো তুমি আগবঢ়াইছিলা? এইখিনি ক্ষেত্ৰত মই আমাৰ কলেজৰ অধ্যক্ষ মহোদয় আৰু লগতে যিখিনি আমাৰ শিক্ষয়িত্ৰী আছে, শিক্ষয়িত্ৰীসকলে মই চিৰকৃতজ্ঞ। তেওঁলোকে মোক এইখিনিত বহুখিনিলৈকে সহায় কৰিছে। মই যেতিয়াই যিকোনো মানে বিষয় পঢ়াৰ সময়ত কিবা মোৰ ডাউট ওলালে বা কিবা হ'লে মই টিচাৰ্ছখিনিক ফোন কৰি, যদি ফোন হওক বা মেছেজ হওক, যেনেকৈ হ'লেও তেওঁলোকক কল কৰিলে তেওঁলোকে মোক সহায় কৰিছিলে এইখিনি ক্ষেত্ৰত। গতিকে তেওঁলোকৰ মই চিৰকৃতজ্ঞ হৈ ৰ'ম। ব্যক্তিগত ইয়াৰ বাবে মই ক'ম যে নিয়মিতভাৱে যিখিনি পঢ়া শুনা কৰিব লাগে আৰু সেইখিনি কৰিব লাগে। আৰু মোৰ যিহেতু কোনো নিৰ্দিষ্টভাৱে টাইম টেবুল ধৰণৰ একো নাছিলে, মই যেতিয়া মন যায় বা সেই হয় তেতিয়াই মই পঢ়িছিলোঁ। গতিকে মই ভাবোঁ যে ছেল্ফ ষ্টাডি কৰাটো চবচে ভাল কথা আৰু যিখিনি ডাউট বা কিবা ওলাই এইখিনি ভালকৈ শিক্ষয়িত্ৰীক সুধি ল'লে তাতে সুফল হয় বুলি মই ভাবোঁ। মোবাইলে মোক তেনেকৈ এফেক্ট কৰা নাই বাৰু। মই আজিকালি যিহেতু মোবাইলৰ যুগ, মই ব্যৱহাৰ কৰিছোঁ মোবাইল। তো এইখিনিত মোক মোবাইলে আচলতে হেল্পহে কৰিছে বহুখিনি ক্ষেত্ৰত। সৰু সুৰা কিছুমান বস্তু মই ডাউট হ'লে মই ভালকৈ মোবাইলৰ জৰিয়তে সেইখিনি বস্তু চাই লৈছিলোঁ। গতিকে মই ভাবোঁ যে মোবাইলে তেনেকুৱা একো এফেক্ট নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।